জানো মূলাং 7 মূলাং 7 যিসকলৰ জন্ম 7th এপ্ৰিল 16th আৰু এপ্ৰিল 25th যিকোনো মাহৰ তেওঁলোক হ'ল মূলাং 7 আৰু মূলাং 7 আৰু 2026 ৰ কম্বিনেশ্যন আহক জানো 2026 বুলি কৈ দিয়াৰ লগে লগে বহুকেইটা নম্বৰ দেখা যোৱা আছে যেনেকৈ 2 6 এপিনে 8 Saturn আৰু এপিনে Sun গোটেইকেইটা যেতিয়া আমি কম্বাইন কৰি চাওঁ আৰু এপিনে মূলাং 7 ৰ লগত তেতিয়াহ'লে এই বছৰটো আপোনালোকৰ দেখা আছে দুটা ফেক্টৰৰ মাজত আপোনালোকৰ বহুত কনফিউজন থাকিব ইদাৰ মই স্পিৰিচুৱেল হ'ম নে প্ৰেক্টিকেল হ'ম আপোনালোকৰ বাৰে প্ৰতি কুৱেশ্যনটো এইটো হ'ব মই স্পিৰিচুৱেলিটিৰ প্ৰতিয়ে যাম আপোনালোকে দুদিনমান এনেকুৱা দেখা যাব খুব পূজা পাতল কৰিছে খুব মন্ত্ৰ জাপ কৰিছে খুব মন্দিৰ গৈছে আৰু দুদিনৰ পিছত মানে এইবোৰ ভাল নালাগে এইবোৰ মিছা কথা এনেকুৱা ধৰণৰ আপোনালোকৰ বিহেভিয়াৰ পেটাৰ্ণটো হ'ব তাতে আপোনালোকে কুৱেশ্যন মাৰ্ক কৰিব আপোনালোকে ক'ত ভুল কৰি আছে চ' নিজৰ এনাৰ্জিজবোৰ এলাইন কৰক তাৰ মানে আপোনালোকে এলাইন নহয় 2026 ৰ যোনটো ভাইব্ৰেশ্যন আহি আছে 26 ৰ যোনটো এনাৰ্জি আহি আছে তাৰ লগত আপোনালোকে এলাইনমেণ্ট এতিয়াও কৰিব পৰা নাই সেইটো কাৰণে এই প্ৰব্লেমটো আহি আছে যিসকলে ভিজা বিচাৰি আছিলে বাহিৰত পঢ়িম বুলি এই বছৰ 2026 আপোনালোকৰ ভিজাৰ বহুতখিনি ভাল চান্স দেখা গৈছে যিসকলে এব্ৰড ট্ৰেভেলিং কৰিম বুলি ভাবি আছিলে এব্ৰডতো খুব ভাল আপোনালোকে নাম কৰিব পাৰিব বহুত ডাঙৰ ইনভেষ্টমেণ্ট কৰি নিদিব 2026 ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কওঁ বৰ এটা ভাল দেখাই থকা নাই আপোনালোকৰ কাৰণে চকু বন্ধ কৰি কাকো বিশ্বাস নকৰিব চকু বন্ধ কৰি বিশ্বাস কৰিলে সকলোৱে এনেও আপোনালোকে বহুতখিনি বস্তু ব্লাইণ্ডলি ট্ৰাষ্ট কৰে সেইটো কাৰণে বহুখিনি প্ৰব্লেমো আপোনালোকৰ ওপৰত দেখা গৈছে চ' এইবাৰ পেটৰ ৰিলেটেড প্ৰব্লেমছ বা গাইনী ৰিলেটেড প্ৰব্লেমছ বহুখিনি দেখা গৈ আছে আপোনালোকৰ যদি বিগিনিঙতে দেখিছে বহুখিনি ইনডাইজেশ্যনৰ প্ৰব্লেম হৈ আছে ডাইজেশ্যন মানে ৰাতি হোৱাৰ লগে লগে বহুত হেভি ফুড খাই নিদিব পনীৰ জাতীয় বা গাখীৰ জাতীয় বস্তু এভইড কৰিব আৰু যদি দেখিছে গাইনী ৰিলেটেড বা যিসকল মহিলা পিৰিয়ডছত প্ৰব্লেম আহি আছে ইমিডিয়েটলি এবাৰ ডক্টৰক দেখাব তেতিয়া আপোনালোকৰ ধৰাত পৰা কি প্ৰব্লেম কিহত আহি আছে নহ'ব PCOD হোৱা বহুত চান্স দেখা গৈছে বা লেট পিৰিয়ডছ দেখা গৈছে যিসকল হায়াৰ ষ্টাডি কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে অকণমান বাধা আহিব পাৰে কিন্তু হাৰ মানি নাযাব কিবাকে যদি 2027টো ক্ৰছ কৰে কিবাকে যদি 2026টো ক্ৰছ কৰে তেতিয়াহ'লে 2027ত আপোনালোকৰ পঢ়া ক্ষেত্ৰত বহুখিনি ভাল সম্ভাৱনা আছে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মই ক'লোঁ যিকোনো কাম আপোনালোকৰ যে 2025ত যে ডিলে হৈ আছিলে সেইবোৰ কাম কমপ্লিট হোৱা বহুত চান্স আছে যিকোনো টাস্ক বা যিকোনো এটা যদি প্ৰজেক্ট লৈছে সেই প্ৰজেক্টটো যেতিয়ালৈকে কমপ্লিট নহয় মাইণ্ডটো ডাইভাৰ্ট কৰি বেলেগ প্ৰজেক্ট নধৰিব তেতিয়াহ'লে এই প্ৰজেক্টটো ফিনিছ নহ'ব আনটো প্ৰজেক্টটো ফিনিছ নহ'ব যেতিয়া কামবোৰ ফিনিছ নহয় বহুত বেছি বাৰ্ডেন হৈ যায় বহুত বেছি এনজাইটি আৰম্ভ হৈ যায় টোপনিৰ প্ৰব্লেম আহি যায় চ' টোপনিৰ প্ৰব্লেমটো এনেও আপোনালোকৰ আছে 2026ত যদি ডিচিপ্লিন মেইনটেইন কৰে ৰুটিন কিছুমান ফ'ল' কৰে যেনেকৈ মই ৰাতিপুৱা এইটো সময়ত উঠিমে মই এইখিনি সময়ত উঠি পেলাই আপোনালোকৰ কাৰণে এটা বিৰাট ভাল ৰেমেডি আপোনালোকে যেতিয়া ৰাতিপুৱা শুই উঠিব আৰ্লি মৰ্ণিং উঠিব যিমান সোনকালে পাৰে কাৰণ 2006ৰ ভাইব্ৰেশ্যনটো তেনেকুৱা আমি যদি শুই থাকোঁ 12টালৈকে বা 10টালৈকে তেতিয়াহ'লে আমি সেই এনাৰ্জিটো নাপাম আৰু যেতিয়া আমি সেই এনাৰ্জিটো নাপাম ন গোটেই বছৰটো এনেই গুচি যাব বৰবাদ হৈ যাব চ' যেতিয়া আপোনালোকে শুই উঠিব নহয় আপোনালোকে অকণমান টাইম বিশেষকৈ হাফ এন আৱাৰ বা 1 আৱাৰ মনে মনে থাকিব মানে মৌন ব্ৰত ৰাখিব যেতিয়া আপুনি মৌন ব্ৰত ৰাখিব নহয় এনেকুৱা নহয় মৌন ব্ৰত ৰাখি আছে আৰু আপুনি মোবাইলটো বোলে চাই আছে স্ক্ৰল কৰি আছে এনেকুৱা নকৰিব মোবাইলটো চাইডত ৰাখিব যদি প্লাণ্ট আছে আপোনালোকৰ বেলকনিত প্লাণ্ট আছে বা আপোনালোকৰ ঘৰৰ বাউণ্ডাৰীত যদি গছ আছে তাতে অকণমান বহি পেলাই যদি অকণমান টাইম আপোনালোকে একো নাভাবিব জাষ্ট চিম্পলি বহিব সেইটো এটা বহুত মেণ্টেল ভাল এক্সাৰচাইজ হয় চাব 2026ত বহুত বিপদৰ পৰা আপোনালোকে ইজিলি এনেকৈ ওলাই যাব আৰু বহুখিনি ৰাস্তা আপোনালোকে লোককো দেখাব পাৰিব বা বেলেগক সেই ৰাস্তাটো কেনেকৈ যাব লাগে পৰ্যন্ত আপোনালোকে দেখাই দিব পাৰে ডাইৰেকশ্যন হিচাপে যদি মই কথা পাতোঁ তেতিয়াহ'লে ঘৰৰ ব্ৰহ্মস্থান বা নৰ্থ ইষ্ট ডাইৰেকশ্যনত আপোনালোকে এগছি ঘিৰ চাকি বা তেলৰ চাকি আপোনালোকে জ্বলাই ৰাখিব পাৰে য'ত আপোনালোকৰ ওপৰত সেই লাইটটো পৰিব সেই
ফ'কাছটো কৰিব বা সেই ইমপ্লিমেণ্টটো হ'ব আৰু আপোনালোকেও কাৰোবাক সেই পোহৰটো দিব পাৰে আপোনালোকৰ উইজডম আপোনালোকৰ যিখিনি স্কিল আছিলে এনেও আপোনালোকৰ পঢ়াৰ ক্ষেত্ৰত হওক বা নলেজৰ ক্ষেত্ৰত হওক বহুতখিনি ভাল বস্তু দেখিবলৈ পোৱা গৈছে যিহেতু 2026ৰ উইজডম নলেজৰ কাৰণে খুব ভাল প্লাছ কাৰ্মিক ইয়াৰো হয় আপোনালোকৰ সেই বস্তুটো হাইলাইট হ'ব আৰু বহুখিনিৰ পৰা আপোনালোকে সৰু সৰু প্ৰব্লেমছ বা সৰু সৰু অলাগতিয়াল বস্তুৰ পৰা আপোনালোকে আঁতৰ হৈ থাকিব ডিক্লাটাৰ কৰক গোটেই ঘৰটো যদি পুৰণা চেণ্ডেলছ আছে চেণ্ডেলছবোৰ ওলাই দিয়ক পুৰণা কিতাপ য'ত আপোনালোকে নপঢ়ে এনেই জাষ্ট থৈ দিছে সেইবোৰ কিতাপ যদি কাৰোবাক দি দিলে যদি কাৰোবাৰ ভাল হয় কাইণ্ডলি কাৰোবাক দি দিয়ক লগতে পুৰণা বেগছ এনেকুৱা ধৰণৰ বস্তু যদি আপোনালোকৰ ঘৰত আছে কাইণ্ডলি অতি সোনকালে ওলাই দিয়ক ঘৰৰ পৰা য'ত আপোনালোকৰ চেটাৰ্ণ মানে শনিৰ যোনটো ভাইব্ৰেশ্যন শনিৰ যোনটো এনাৰ্জি সেইটো যাতে আপোনালোকক দিগদাৰ নকৰে সেই এনাৰ্জিটোৰ কথা কৈছোঁ মই চ' যিমান পাৰে ডিক্লাটাৰ কৰক যিমান পাৰে নিজৰ মাইণ্ডটোক ডিক্লাটাৰ কৰক কাৰোবাক ৰাস্তা দিয়ক কাৰোবাক হেল্প কৰি দিয়ক কোনোবাই যদি ৰাস্তাত আপোনাক হেল্প বিচাৰিছে কোনোবাই যদি কৈছে কি বাইদেউ বা দাদা এই ৰাস্তাটো ক'ত যায় আৰু যদি আপুনি খঙত কৈ দিছে তেতিয়াহ'লে আপোনাক দেখিব আপোনাৰ ক'ৰবাত না ক'ৰবাত এনাৰ্জিটো এলাইন হৈ থকা নাই চ' কোনোবাই যদি হেল্প বিচাৰি আহিছে হেল্প কৰক যিখিনি পাৰে টকাৰে হৈ যাওক বা যেনেকৈ পাৰে তেনেকৈ হেল্প কৰক চাব 2026ত নহ'বলগীয়া কামবোৰ আপোনালোকৰ হৈ যাব